সামিত চৌধুৰীৰ পিছত এইবাৰ মোহন দাস চাকৰিৰ নামত ঘোষ লৈ গ্ৰেপ্তাৰ হ'ল আৰক্ষী বিষয়া য'ত আৰক্ষীক সৎ নিষ্ঠাবান হ'বলৈ প্ৰশিক্ষণ দিয়া হয় সেই দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰই এতিয়া দুৰ্নীতিৰ বেছ কেম্প হৈ পৰিছে দুদিন পূৰ্বে সামিত চৌধুৰী নামৰ আৰক্ষী বিষয়া এজনে চাকৰি দিয়াৰ প্ৰলোভন দি দুই যুৱকৰ পৰা 3 লাখ টকা আত্মসাৎ কৰাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল এইবাৰ মোহন দাস নামৰ আন এজন আৰক্ষী বিষয়াৰ কেলেংকাৰী পোহৰলৈ আহিছে আৰক্ষী বিষয়া মোহন দাসে নিবনুৱা যুৱকৰ পৰা লুটিলে 2 লাখ টকা ৰুজু হ'ল 420 গোচৰ আৰক্ষীৰ জালত আৰক্ষী বিষয়া মোহন দাস আপোনাৰ আমাৰ দেউতাৰ লগত চাকৰি কৰে মোহন নাথ বুলি কয় মানুহজন মোহন নাথে আমাৰ মা পাৰ মোক চাকৰি দিম বুলি বৰপেটা ডিষ্ট্ৰিক্টত 2 লাখ টকা ল'লে মোৰ টকা আনি জীয়েকৰ বিয়া পাতিছে তুলনি বিয়াটো দিছে ভিক্ষাৰী আমি বিয়া পাতিব নোৱাৰি এই ভিক্ষাৰী এটা পুলিচৰ চাকৰি কৰিছে এই ভিক্ষাৰী এটা মোৰ টকা আনি পেলাই জীয়েকৰ ৰজনজনাইকা বিয়া তুলিছে অৱশ্যে আৰক্ষী বিষয়া মোহন দাস গ্ৰেপ্তাৰ হ'ল যদিও পৰিয়ালসহ পলাতক আন এজন 420 আৰক্ষী বিষয়া সামিত চৌধুৰী দেৰগাঁৱৰ পৰা আব্দুল মান্নাফ প্ৰাগ নিউজ